जब 400 की थी सिलेंडर तब चिल्लाती थी हमारी तुलसी बहू, भरोसा करके वोट दिया आपको, अब महंगाई की मार कैसे सहूँ। এতিয়া মাননীয় আমাৰ যি ইউনিয়ন মিনিষ্টাৰ স্মৃতি ইৰাণী ডাঙৰীয়া পূৰ্বতে যেতিয়া UPA গভৰ্ণমেণ্ট আছিলে তেতিয়া আমি দেখিছিলোঁ যে তেওঁ এটা বহুত বলিষ্ঠ পদক্ষেপ লৈছিলে। তেওঁ চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিলে আৰু তেওঁক আমি তেওঁক ভৰসা কৰি পেলাই আমি বিজেপি গভৰ্ণমেণ্টক বিজেপি চৰকাৰক আমি ভোট দিছিলোঁ। কিন্তু বৰ্তমান দেখিছোঁ যে বিজেপি গভৰ্ণমেণ্টে 400ৰ পৰা এতিয়া 1000ৰো ওপৰ গুচি গ'ল LPG চিলিণ্ডাৰ আৰু সঘনাই এটা মাহত 3বাৰকৈ বৃদ্ধি পাইছে LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। সেইবাবে স্মৃতি ইৰাণীক আমি পত্ৰযোগেৰে তেওঁক জনাবলৈ বিচাৰিছোঁ যে যি ধৰণে LPG চিলিণ্ডাৰৰ গেছৰ মূল্য বৃদ্ধি হৈ আছে, যি ধৰণে তেওঁ পূৰ্বতে যি ধৰণে প্ৰতিবাদ কৰিছিলে, সেইবাবে আমি বিচাৰোঁ যে এতিয়াও তেওঁ মোদী গভৰ্ণমেণ্টৰ এগেইনষ্টে প্ৰতিবাদ কৰক। কাৰণ তেতিয়া আমি তেওঁক আমাৰ আদৰ্শ হিচাপে মানি লৈছিলোঁ। তেওঁ মাত মাতাৰ বাবে আমি তেওঁ আহ্বানত আমি ওলাই গৈছিলোঁ আৰু বিজেপিক ভোট দিছিলোঁ। সেইবাবে এতিয়া আমি বিচাৰোঁ যে তেওঁ যি পূৰ্বতে যিটো ৰূপ আছিলে সেই ৰূপটো তেওঁ ঘূৰাই আনে। হয়, আমি বুজি পাওঁ তেওঁ এতিয়া গোটেই ভাৰতবৰ্ষ ঘূৰি থাকিবলগীয়া আছে, তেওঁৰ মূৰত বহুতখিনি দায়িত্ব আছে। হয়তো সেইবাবে তেওঁ পাহৰি যাব পাৰে যে তেওঁ আগতে কি ধৰণে প্ৰতিবাদ কৰিছিলে। সেইবাবে আমি বিচাৰোঁ যে আমি তেওঁক ৰেপ্লিকাত পঠাইছোঁ যে ব্ৰাহ্মী টনিক আৰু অশ্বগন্ধা কেপচুল খাই পেলাই তেওঁ যি মেমৰি পাৱাৰ সেই মেমৰি পাৱাৰ বুষ্ট কৰক আৰু তেওঁ পূৰ্বতে যি ধৰণে তেওঁ প্ৰতিবাদ কৰিছিলে সেই প্ৰতিবাদ যাতে তেওঁ আকৌ আৰম্ভ কৰে, ডেম'ক্ৰেটিক প্ৰটেষ্ট তেওঁ ষ্টাৰ্ট কৰি পেলাই মোদী চৰকাৰখনক বুজাই দিয়ে যে এনেধৰণে যদি LPG চিলিণ্ডাৰ দাম মূল্যবৃদ্ধি হৈ যাই থাকে তেনেহ'লে যি আমাৰ দৰিদ্ৰ যিসকল পৰিয়ালৰ ল'ৰা ছোৱালী বা দৰিদ্ৰ ঘৰৰ যিসকল গৃহিণী সেই গৃহিণীসকলৰ বহুত কষ্ট হয়। আমাৰ এইটো ইণ্ডিয়ান ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, এইটো কোনো পলিটিকেল অৰ্গেনাইজেশ্যন নহয়, নন পলিটিকেল প্লেটফৰ্ম হয়। ইয়াতে গোটেই অসমৰে আছে বৰ্তমান। এতিয়া আমাৰ গোটেই অসমৰ চব ডিষ্ট্ৰিক্টৰ পৰা মানে জড়িত হৈ আছে আৰু গোটেইখিনি কলেজত পঢ়ি থকা। ইনফেক্ট টৰ্নাণ্ডো ইউনিভাৰ্চিটিৰো মানে ল'ৰা ছোৱালী ইয়াৰ লগত জড়িত হৈ আছে। যেতিয়া চৰকাৰে প্ৰতিবাদৰ ভাৱ নুবুজা হয় তেতিয়া আমি এনেকৈ বিকল্প লৈ আগবাঢ়ি আহিব হয়। আৰু আজি বৰ্তমান চৰকাৰে কবিতালৈ বহুত ভয় খায়। সেইবাবে আমি এটা কবিতাৰ যোগে আমি তেখেতক এটা আহ্বান জনাইছোঁ যাতে আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি LPG দামসমূহ কমাওক। আৰু কবিতাটো মই আবৃত্তি কৰি দিছোঁ আপোনালোকৰ সন্মুখত। जब 400 की थी सिलेंडर तब चिल्लाती थी हमारी तुलसी बहू अर्थात आमार स्मृति ईरानी जोन आसिले। जब 400 की थी सिलेंडर तब चिल्लाती थी हमारी तुलसी बहू, भरोसा करके वोट दिया आपको, अब महंगाई की मार कैसे सहूँ। ना नौकरी है ना पैसा है, दुख की बातें मैं किससे कहूँ। सूखा पड़ा है चूल्हा, भूख के मारे पेट से निकल रहा है लहू। भूल गई है सब हम दिला देते हैं याद, ऐसा लगता है कि बन गई है आप सास, अब नहीं रही वो हमारी तुलसी बहू। अर्थात কংগ্ৰেছৰ যুগৰ যোনজন বহু আছিল, আমাৰ মাত মতা যোনজন বহু আছিলে স্মৃতি ইৰাণী, তেখেত আজি বিজেপি চৰকাৰৰ যুগত তেখেত সেই সাজ হৈ গৈছে, সেই সাহৰী হৈ গৈছে যোনে কথা নুশুনে। সেইবাবে আমি তেখেতক ৰিকুৱেষ্ট কৰিছোঁ যাতে আহক, দুখীয়াৰ কথা শুনক, দুখীয়াৰ পেটৰ বেদনাটো শুনক, শুনি পেলাই আপোনালোকে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক। তাৰেই আমি লৈ পেলাই আপোনাক এটা পত্ৰযোগে আমি পঠাইছোঁ তেওঁলোকে।